বাগানৰ চাহপাত চিঙা ছোৱালীজনী এতিয়া সকলোৰে বাবে নয়নৰ মণি। সত্যঘোষিত মেট্ৰিকৰ ফলাফলত উজ্বলি উঠিল জামুগুৰিহাটৰ ৰুমি ভূমিজ। অধ্যয়নৰ সমান্তৰালকৈ বাগানত চাহপাত চিঙি মাতৃৰ লগত পৰিয়ালটোক পোহপাল দিয়াৰ দায়িত্ব বহন কৰা ছাত্ৰীগৰাকী এতিয়া যেন সকলোৰে বাবে হৈ পৰিছে নয়নৰ মণি। হয়, জামুগুৰিহাটৰ কুসুমতলৰ নিকটৱৰ্তী দীপাতোলাৰ দৰিদ্ৰ পৰিয়ালৰ এগৰাকী ছাত্ৰী ৰুমি ভূমিজ। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত এগৰাকী ছাত্ৰীয়ে কুসুমতলা আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ জুইয়ে পৰা সোণ হিচাপে জিলিকি উঠিছে সকলোৰে বাবে। পূৰ্বে ঠেলা চলাই পৰিয়াল পোহপাল দিয়া পিতৃ এগৰাকী মোহন ভূমিজ বিগত কেইবাবছৰো পেৰেলাইছিছ ৰোগত আক্ৰান্ত হৈ পৰাত ঘৰখনৰ দায়িত্ব মূৰ পাতি ল'বলগীয়া হৈছে মেধাৱী ছাত্ৰী এগৰাকী ৰুমি ভূমিজে। বিদ্যালয়লৈ যোৱাৰ সমান্তৰালকৈ মাতৃৰ সৈতে বাগানত চাহপাত তুলি দুবেলা দুমুঠি অন্নৰ যোগাৰ কৰাৰ লগতে পঢ়াৰ খৰচ উলিয়াইছিল এগৰাকী দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰীয়ে। অশেষ কষ্টৰে অধ্যয়নত বৰ্তি হৈ ৬৬% নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা এগৰাকী মেধাৱী ছাত্ৰী ৰুমি ভূমিজক লৈ সেয়েহে গৌৰৱান্বিত অঞ্চলবাসী। এতিয়া বাগানৰ পৰা আহিছে। বাগানত পাত চিঙে? সদায় বাগানত পাত চিঙে নে? সদায় নহয়, স্কুলো যাওঁ, স্কুলত যাওঁ, মাজে মাজে কামো যাওঁ। পাত চিঙাৰ কাৰণে কিবা অসুবিধা হোৱা নাই নে পঢ়াই শুনাই? অসুবিধা হয়, হ'লেও ৰাতি পঢ়ো দেৰিলৈকে। ৰিজাল্ট ভালে। কোন ডিভিজন পাইছে? ফাৰ্ষ্ট ডিভিজন। আৰু ক'ৰবাত লেটাৰ পাইছে নে? হিন্দীত লেটাৰ পাইছে। আৰু আছামিছত 78 2 নম্বৰ কমিলে লেটাৰে। দেউতাই আগতে ঠেলা চলাইছিলে, এতিয়া প্ৰেচাৰ ষ্ট্ৰক হোৱাৰ পৰা একো নকৰে। মা আৰু ময়ে কৰোঁ। মায়ে তুমি কি কৰে? মায়ে কি কৰে? মায়ে পাত চিঙে, ময়ো পাত চিঙো। ধান ৰোৱাৰ সময়ত ধান ৰোওঁ, ধান কাটো। আমি দুজনীয়ে ঘৰখন চলাওঁ আৰু কাম কৰি ঘৰ চলাই আছা। আগলৈ কি হ'ব মন? আগলৈ শিক্ষক হ'বলৈ মন আছে। এতিয়া ক'ত পঢ়িবা? এতিয়া জামুগুৰি হাই ছেকেণ্ডেৰীত পঢ়িব মন আছে। মই এতিয়া পঢ়িম আৰু বহুত দূৰলৈকে পঢ়িবলৈ মন আছে। কোনোবাই যদি সহায় কৰে আৰু অলপ সকাহ পায়। মইতো ভালে থকা হ'লে মই তাইক একদম মানুহে বনাম বুলি ভাবি আছিলোঁ। এতিয়া মোৰ এতিয়া পেৰেলাইছিছ বেমাৰ হোৱাৰ কাৰণে মই এতিয়া একো কৰিব নোৱাৰা হৈ গ'লোঁ মানে। কিন্তু মোৰ বহুত আশা আছে পঢ়াবলৈ, কিন্তু এতিয়া ইতিমধ্যে বেমাৰ পেৰেলাইছ হৈ গ'লোঁ। সেইকাৰণে মই মানে কি কৰিম আৰু এতিয়া ৰাইজকে সহায় বিচাৰিম বুলি ভাবি আছোঁ। আগতে মই ঠেলা চলাইছিলোঁ। ঘৰখনত আপুনি একো কৰিব নোৱাৰে? মই একো কৰিব নোৱাৰোঁ। সম্পূৰ্ণ ছোৱালীও কৰে কাম? ছোৱালী কৰে, ছোৱালী কৰে আৰু মানুহজনী চলাই আছে আৰু উপায় নাই, কি কৰিব। কেতিয়াবা আমি লঘোণো থাকোঁ কাম কাজ নহ'লে। তাৰপিছত আৰু ছোৱালীও কষ্ট মষ্ট কৰি তাইও কেতিয়াবা স্কুল নথকা অৱস্থাত মানে পাত ছিঙিবলৈও যায়। ছোৱালীয়ে কৰে, মাকে কৰে, এনেকৈ কৰি চলি আহোঁ। এই মানে এই যিটো ৰিজাল্ট হৈছে, ৰিজাল্টটো লৈ চাই আমি আনন্দিত হৈছোঁ। কাৰণ ঘৰখনৰ ইমান সচ্ছল নহয়, হাজিৰা চাজিৰা কৰে আৰু ছোৱালীজনীও মাজে সময়ে হাজিৰা কৰে বা পাত তোলে বা ধৰক আপোনাৰ ৰোৱা দিনত ৰুবলৈও যায়, তেনেকেই কষ্ট মষ্ট কৰি পঢ়ে। অধ্যয়নৰ দিশত যে দৰিদ্ৰতা কেতিয়াও হেঙাৰ হিচাপে থিয় দিব নোৱাৰে, তাৰে যেন আন এক উদাহৰণ এগৰাকী ৰুমি ভূমিজ। উচ্চ শিক্ষাৰে শিক্ষিত হ'বলৈ সপোন পুহি ৰখা ৰুমি ভূমিজে ভৱিষ্যতৰ অধ্যয়নৰ দিশত সদাশয় লোকসকলৰ পৰাও বিচাৰিছে সহায় সহযোগিতা। আমিও আশা কৰোঁ অনাগত সময়তো এগৰাকী মেধাৱী ছাত্ৰীয়ে উন্নত ফলাফলেৰে নিজক প্ৰতিষ্ঠা কৰি আন 10জনৰ বাবে আদৰ্শ হিচাপে নিজকে প্ৰতিষ্ঠা লাভ কৰক। নিউজ ডেস্ক ৰিপোৰ্ট লাইভ জামুগুৰিহাট।